ফুল ফুলক ৰদৰে ফুল হৃদয় সেউজী ধৰা নাম ল'বলৈ ভকতে বাটে দি যাই ৰাধা যমুনালে যায় ৰাধা ভকতি ৰৈন কহিপুৰ মধুৰ সুৰেৰে মুৰুলি বজায়। বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজি নীলমণি গগৈ ইউটিউব চেনেলৰ এটি নতুন প্ৰতিভা দেখাবলৈ আপোনালোকক। এতিয়া আমি আহিছোঁ এই আইগৰাকীৰ ওচৰলৈ। এই আইগৰাকীৰনো কি প্ৰতিভা আছে সেই প্ৰতিভাখিনি আপোনালোকক আগবঢ়াবৰ বাবে মই বেকাজানৰ পৰা আহি পাইছোঁহি। বাৰু প্ৰথমে আপোনাক নীলমণি গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আপোনাকো বহুত বহুত ধন্যবাদ। মই এজনৰ ইউটিউব চেনেলত চাই পেলাই গম পাইছোঁ যে আপোনাৰ কিছুমান প্ৰতিভা লুকাই আছে। সেই প্ৰতিভাসমূহ মোৰ ভিউৱাৰ্ছসকলক দেখাবৰ বাবে আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ মানুহজন আৰু ল'ৰা এটা আছে। সঁচাকৈ ক'বলৈ হ'লে বহুত সুখী পৰিয়াল। এজন কণমানি ল'ৰা, লগতে আইগৰাকী আৰু আইগৰাকীৰ স্বামী। সঁচাকৈ ক'বলৈ হ'লে বহুত সুখী পৰিয়াল। আৰু এতিয়া মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক আপুনি প্ৰথমতে কি শুনাম বুলি ভাবিছে? মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত এফাকি শুনাব খুজিছোঁ। নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা ধন্যবাদ। সঁচাকৈ আপোনাৰ কণ্ঠ ইমান সুন্দৰ কণ্ঠ, ক'বলৈ একো ভাষাই নাই। কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যে পুষ্পবনত এতিয়া আহিছে, ধৰি লওক আপোনাৰ আচল ঘৰ ক'ত আছিল? হয়, মোৰ ঘৰ মাজুলীত হয়। মই মাজুলীৰ ছোৱালী। আপোনালোকে দেখিলে যে মাজুলীৰ এগৰাকী জীয়াৰী আৰু পুষ্পবনৰ এগৰাকী বোৱাৰী। মাজুলীৰ যিগৰাকী জীয়াৰী আহি পুষ্পবনৰ বোৱাৰী হৈছেহি, সেই বোৱাৰীগৰাকী আপোনালোকে কণ্ঠ শুনিছে, কি সুন্দৰ কণ্ঠ। এই আইগৰাকীৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপুনি যে এই বৰগীত গালে, বৰগীত ভাগ আপোনাক কোনোবা গুৰু আছে নেকি? হয়, মোৰ মাজুলীত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া দেউতাই এজন ওচৰৰে গুৰু আনি পেলাই মোক শিকাইছিলে। মই বহুত দিন নহয়, মই এমাহমান শিকিছিলোঁ। আৰু আমাৰ স্কুলবিলাকতো তেনেকৈ আমাক গাবলৈ দিয়ে, যিহেতু আমাৰ মাজুলীত আমাৰ এই সাংস্কৃতিক পৰিৱেশটো বহুত ভাল হয়। তাত সকলোৱে তেনেকৈ সৰুৰ পৰাই সাংস্কৃতিক পৰিৱেশটো পাই আহিছিলে। ময়ো সেই তেনেকৈয়ে তাৰ মাজতে ডাঙৰ দীঘল হৈ শিকি আজি ইয়াতো মই চৰ্চা কৰি আছোঁ, এনেকৈ শিকি আছোঁ। আপোনাক যিজন গুৰুৱে এই বৰগীত ভাগ শিকালে সেই গুৰুজনলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু যাতে এনেকুৱা শিল্পীসকলক সেই গুৰুজনাই আৰু আগুৱাই নিয়ে সেয়াই মই কামনা কৰিছোঁ। এতিয়া মোৰ ভিউৱাৰ্ছসকলক আৰু আপুনি কি শুনাম বুলি ভাবিছে? হয়, মই যিহেতু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ দিহানামৰ, গতিকে মই যি হাৰ নাম দিহানামত গাওঁ, মই সেই হাৰকে অকণমান শুনাই দিব খুজিছোঁ। ঠিক আছে। হিৰৈন কহিপুৰৰ অৰহতে কয়া ধুৰু দৰে
জন্ম লইলে পৰম ভক্তই প্ৰহ্লাদকো মাৰে। ধন্যবাদ। সুন্দৰ, মানে ইমান সুন্দৰ কণ্ঠ, সঁচাকৈয়ে সৰস্বতীয়ে লাগ দিছে বুলি ক'ব লাগিব এই আইগৰাকীক। আৰু এই দিহানাম ভাগ যে আপুনি গালে, আপোনাৰ দিহানামৰ দলটিৰ নাম জনাব নেকি? হয়, আমাৰ দলটিৰ নাম বৃন্দাবন দিহানামৰ দল। আমি যোৱা বছৰৰ পৰা আমি মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। আৰু আমাৰ এই জিহাৰ নাম আমি মানে লৈছিলোঁ, আমি অমিয়া নেওগ কলিতা বাইদেউৰ ছোৱালী প্ৰিন্সিপা কলিতা, তাইৰ ইউটিউবৰ পৰা আমি লৈছিলোঁ। তেনেকৈ আমি মানে শিকি পেলাই অংশগ্ৰহণ কৰিছিলোঁ। আপুনি যে এই দিহানাম ভাগ গালে, এই দিহানাম ভাগত আপুনি মঞ্চত পুৰস্কাৰ পোৱা হৈছেনে? হয়, আমি যোৱা বছৰ 21খন মঞ্চত আমি অংশগ্ৰহণ কৰিছিলোঁ। আমি 19খন মঞ্চত মানে স্থান পাবলৈ সক্ষম হৈছিলোঁ। হয় হয়, সঁচাকৈ আপোনালোকে শুনিছে, কণ্ঠও কি সুন্দৰ আৰু গায়ো আছে, লগত মুখৰ হাঁহিটো কি সুন্দৰ হাঁহি মাৰিছে চাওক। লগতে আইগৰাকী দেখিবলৈ কি সুন্দৰ দেখিছে নাই। কিন্তু এতিয়া এই দিহানাম ভাগ যে অমিয়া নেওগ কলিতাৰ আপুনি যিভাগ দিহানাম লৈছিলে, আৰু আপোনাক কোনোবাই তাত শিকাইছিলেহি নেকি? হয়, চুলেধৰ গগৈ ছাৰ, হীৰেশ্বৰ সোণোৱাল ছাৰ আৰু খগেন নাহলীয়া ছাৰ, তেওঁলোক তিনিওজনকে মাতি পেলাই আমি যে মানে কৈছিলোঁ যে আমি এভাগী দিহানাম গাবলৈ আৰম্ভ কৰিছোঁ। যিহেতু ছাৰসকলে বহুত অভিজ্ঞ, গতিকে তেওঁলোকক কৈছিলোঁ আমাৰ যদি কিবা ভুল হৈছে অকণমান চাই দিয়ক। আৰু তেওঁলোকে আহি পেলাই আমাক সেই নামষাৰ আমি গাইছিলোঁ, আৰু ক'ৰবাত যদি শব্দ ভুল হৈছিলে তেওঁলোকে আমাক দেখুৱাই দিছিলে, মানে শুধৰাই দিছিলে। গুৰুকেইজনলৈও মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু আপুনি নামৰ অনুষ্ঠানত মানে নেগেৰা নাম গাব যায়নে নাযায়? হয়, যাওঁ। নেগেৰা নাম আমি যিহেতু ৰাতি আমি যিবিলাক আপোনাৰ মৰা সকাম থাকে তাতো আমাৰ দলটোক নিমন্ত্ৰণ কৰে, তাতো আমি গাওঁগৈ, তেনেকৈ যাওঁ। এই আইগৰাকীৰ ফোন নাম্বাৰ মোৰ স্ক্ৰীণত দিয়া আছে। আপোনালোকে যদি নামৰ অনুষ্ঠানত আপোনালোকক যদি নেগেৰা নাম প্ৰয়োজন হয়, এই আইগৰাকীলৈ ফোন কৰিব পাৰিব। নিশ্চয় আইগৰাকী যাব চাগে ন? হয়, যাম। আমি গৈয়ে থাকোঁ। আকৌ আমাৰ বিশ্বকৰ্মা পূজাটো আমাৰ গোলাঘাট মেজিক ষ্টেণ্ডত আমাৰ প্ৰগ্ৰেম আছে, তালৈ আমি যাম। এই আইগৰাকীৰ বাবে মই আগতেও কৈছোঁ যে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আইগৰাকীয়ে এখন ভাল মঞ্চ পাওক আৰু এই গাঁৱৰ মাজৰ পৰা গোটেই অসমত জিলিকি পৰক, সেয়াই মই কামনা কৰিছোঁ। আৰু আপোনালোকলৈ এনেকুৱা ভিডিঅ'সমূহ মই প্ৰত্যেক দিনাই এটি এটি ভিডিঅ' আগবঢ়াই আছোঁ, যাতে এনেকুৱা শিল্পীসকল আৰু অলপ আগবাঢ়ি যাওক। এতিয়া আৰু মোৰ ভিউৱাৰ্ছসকলক আপুনি কি শুনাব? মই নেগেৰা নাম এফাকি শুনাই দিছোঁ। ঠিক আছে, ঠিক আছে। কৃষ্ণ বৃন্দাবনে যায় যায়, সুমধুৰ সুৰেৰে মুৰুলি বজায়, গোকুলৰ গোপিনী আউলি বাউলি, গোকুলৰ গোপিনী আউলি বাউলি, পতি পুত্ৰ তেজী বৃন্দাবনে যায় চলি, হৰি মোহন মুৰাৰী কৈত আছা বুলি, হৰি মোহন মুৰাৰী কৈত আছা বুলি। সুন্দৰ, সঁচাই একদম বহুত সুন্দৰকৈ গাইছে। আপোনালোকে শুনিয়ে আছে, দিহানাম, বৰগীত আৰু নেগেৰা নাম, এই তিনিভাগ আপোনালোকক গাই শুনালে। কিন্তু এই আইগৰাকীৰ আৰুনো কি কি প্ৰতিভা আছে সকলো দেখাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আপুনি বিহু নাম এভাগ গাই শুনাব পাৰিবনে মোক ভিউৱাৰ্ছসকলক? হয়, ঠিক আছে, শুনাই দিছোঁ। পাছফালৰ চোতালত দুপৰীয়া নিজানত ফুল গামোচা বৈছিলাও, বহিনো তাঁতৰ শালত, সেইখনিঐ গামোচা নিলিখিলে কপালত, অ সোণামুৱা ঐ ঢোলৰ মাতে বলিয়া, কৰে সোণামুৱা ঐ পেপাৰ মাতে বলিয়া, পেপাৰ মাতে বলিয়া,
দয়া কৰে। ধন্যবাদ। আপোনাক ময়ো ধন্যবাদ যাচিছোঁ যে আপোনাক মই যিখিনি গাবলৈ কৈছোঁ সকলোখিনি গাইছে। কিন্তু আপোনাৰ স্বামীয়ে কি কৰে বাৰু? হয়, এওঁৰ ব্যৱসায় আছে, দোকান আছে ঘৰতে। হয়, এনেকৈ তেওঁ থাকে। তাৰমানে এনেদৰে পৰিয়ালটো পোহপাল দি হয়, আছে। এনেদৰে। কিন্তু দাদাজনেও মানে আপোনাৰ স্বামীৰ কথা কৈছোঁ, সেই দাদাজনেও কিন্তু ভাগ্য বুলি ক'ব লাগিব যে এনেকুৱা এগৰাকী আইক মানে তেওঁ যে জীৱন সংগী হিচাপে পাইছে, সঁচাকৈ ক'ব লাগিব তেখেতৰ ভাগ্য, সেইখন কপাল। কিন্তু বাৰু আমি আকৌ পুনৰ গীতৰ মাজলৈ সোমাই যাওঁ। এতিয়া আপুনি মোৰ ভিউৱাৰ্ছসকলক আৰু কি শুনাব এতিয়া? হয়, আধুনিক গীত এভাগি শুনাই দিছোঁ। ঠিক আছে। ফুল ফুলক ৰ'দৰে ফুল, হৃদয় সেউজী ধৰা। ফুল ফুলক সূৰ্যমুখী ফুল, প্ৰিয়তমা তোমাৰ খোপাত। ফুল ফুলক ৰ'দৰে ফুল। অকণমান গাই দিছোঁ। ধন্যবাদ থাকিল। আমি মাত্ৰ গান হওক, গীত হওক বা নাম হওক, প্ৰত্যেকৰে মাত্ৰ অকণ অকণ আপোনালোকক গাই শুনাইছোঁ। নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইবাবে মাত্ৰ এটি কলিহে আপোনালোকক গাই শুনাইছোঁ। আৰু এই আইগৰাকীৰ মানে দেহাটো বৰ ভাল নহয় বুলি কৈছে। কাহ হৈ আছে, হয়, কাহ হৈ আছে। আৰু যিহেতু এই ভাদ মাহত প্ৰগ্ৰেমবিলাকো বহুত আছিলে আৰু ৰাতি নামো আছিলে, টোপনি ক্ষতি কৰা, ৰাতি নামত গ'লে টোপনি ক্ষতি হয়, গোটেই মাত ভাগি আছে। আইগৰাকীৰ মানে মাতটো অলপ ভাগি আছে, দেহাটো বৰ ভাল নহয়। সেইবাবে যদি কিবা তাত অকণমান যদি কিবা ভুল হৈছে, আপোনালোকে এই আইগৰাকীক ক্ষমা কৰি দিব। এই আইগৰাকীৰ প্ৰতিভাসমূহ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে কমেণ্ট কৰি জনালেহে গম পাম যে আইগৰাকীৰ প্ৰতিভা কেনেকুৱা হৈছে। আপোনাৰ যে ইমানখিনি প্ৰতিভা আছে, কিন্তু সেই প্ৰতিভাবিলাক আপোনাৰ যিজন মানে ল'ৰা, সেই ল'ৰাজনক আপুনি শিকাইছেনে? হয়, শিকাইছোঁ। তাক মই মানে গৰম বন্ধ যেতিয়া হৈছিলে তেতিয়া তাক নেগেৰা বজাবলৈ শিকাইছিলোঁ। মানে ছাৰ এজন আহিছিলে, কংকনজ্যোতি ফুকন বুলি কয়, দুলুমণি বৰা ছাৰ। তেওঁলোক দুজনকে আনি পেলাই মই মোৰ ল'ৰাকে নহয়, মানে ওচৰৰ আমাৰ যিখিনি কণ শিশুসকল আছিলে, মই সেইসকলক মানে নেগেৰা বজাবলৈ শিকাইছিলোঁ। আৰু ঘৰতে বেটাক মই শিকাই থাকোঁ, গাবলৈও শিকাওঁ। কবিতা আবৃত্তি কৰে সি, তেনেকৈ ছবি আঁকে, তেনেকৈ তাকো মই আগবঢ়াই নিছোঁ। এতিয়া এই মানে আপোনাৰ যিজন ল'ৰাজনৰ মানে সম্পূৰ্ণ হৈছেগৈ নে? তাৰমানে অলপ হ'লেও মানে বজাব জানে। মই নাম এষাৰ গালে সি বজাব জানে, চাপৰ দুচাপৰ এনেকুৱাখিনি শিকি আছে সি। ল'ৰাজনৰ বয়স কিমান হ'ল? তাৰ এতিয়া 11 বছৰ হৈছে। মাত্ৰ 11 বছৰ হৈছে, এতিয়াই অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈছে। কিন্তু সেই আপোনাৰ যিজন ল'ৰা, সেই ল'ৰাজনক মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল, তেওঁ দীৰ্ঘজীৱী হওক আৰু এই অসমীয়া সংস্কৃতিত আগবাঢ়ি যাওক। আৰু মোৰ ভিউৱাৰ্ছসকলক কৈছোঁ, মই আকৌ এদিন আহিম, কিন্তু সেই যিজন ল'ৰাজন মানে এতিয়া স্কুল গ'ল, সেই ল'ৰাজনৰ ভিডিঅ' আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰিম বাৰু। আৰু আপুনি কি গাই শুনাম বুলি ভাবিছে? যিহেতু মই ৰাসতো গান গাওঁ, গতিকে মই মহাৰাসৰ এটি গান গাই দিছোঁ। ঠিক আছে। বাটেদি যাই 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 ৰাধা, যমুনালে যাই রাধা, যমুনালে যাই। বাটে দি যাই 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 রাধা, যমুনালে যাই রাধা, যমুনালে যাই। যমুনার আহে পাহে বন উপবন আছে, বন উপবন আছে। ময়ূর ময়ূরে জুমি চাই 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 রাধা, যমুনালে যাই রাধা, যমুনালে যাই। ধন্যবাদ। সুন্দৰ, মানে ইমান সুন্দৰ কণ্ঠ। বাৰু এতিয়া ময়ো ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, কিন্তু আপোনাৰ আপোনাৰ মানে নিজৰ মনৰ ইচ্ছাৰে আপুনি এভাগ অকণমান দীঘলীয়াকৈ মোৰ ভিউৱাৰ্ছসকলক গাই শুনাই দিব লাগে মানে। ঠিক আছে, মই দেহ বিচাৰ নাম এষাৰকে গাই দিছোঁ। হৰি নাম ল'বলৈ ভকতি পাবলৈ নাই, কি
কত বৎসল তুমি প্ৰাণ বান্ধৱ তুমি হয়তো শুদ্ধ শংকৰ মাধৱ ভকতৰ ভকতি হেৰাল ও গুৰু ভকতৰ ভকতি হেৰাল অকণমান খৰকণ গাই দিছোঁ ঠিক আছে দম্ভ যত অহংকাৰে খুলি খুলি খায় তথাপিতো নৰ জীৱই পাপতে জীয়াই জন্মিলে মৰিব লাগে আৰ্জিলে ভুল জীৱ লাগে জীৱৰ গতি নাই মনাই জীৱৰ গতি নাই জীৱৰ গতি নাই মনাই জীৱৰ গতি নাই ধন্যবাদ ময়ো ধন্যবাদ জনাইছোঁ আপোনাক মানে নিজৰ ইচ্ছামতে যিটো গাবলৈ গ'লোঁ আপুনি যি ভাগ এতিয়া হৰিনাম গাই শুনালে সঁচাকৈ সেই হৰিনাম ভাগত বহুত অৰ্থ আছে বহুতো অৰ্থ আছে দেই কিন্তু আপুনি গাইছে মোৰ একদম গা নুমিয়া চাওক থিয় থিয় হৈ গৈছে মানে ইমান সুন্দৰ কণ্ঠ আচলতে এনেকুৱা হয় মোৰ কিমান গাব পাৰোঁ আচলতে মই নাজানো কিন্তু মই যিখিনি আমাৰ শংকৰ মাধৱদেৱে আমাৰ অসমীয়া সমাজলৈ অৱদান দি থৈ গৈছে সেইখিনি মই খুব মানে ভাল পাওঁ মই গাই ভাল পাওঁ মই চৰ্চা কৰোঁ আৰু মই সেইখিনি মানে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু মই আমাৰ ওচৰৰ কণ যিখিনি ছাত্ৰ ছাত্ৰী সেইসকলক লৈও মই খুব মানে তেওঁলোকক মই নিজেও শিকাওঁ আৰু মোৰ এখন স্কুল আছে পাৰিজাত কলা বিথিকা তাতে চিত্ৰকলা আৰু মানে সৃষ্টিশীল নৃত্য সত্ৰীয়া নৃত্য এইখিনি শিকোৱা হয় মোৰ লগতে মই সকলোকে আগবঢ়াই নিব বিচাৰোঁ সকলোৱে যাতে আমাৰ অসমীয়া সমাজৰ যিখিনি আমাৰ সংস্কৃতি এইখিনি জীয়াই ৰাখে মই সেইটোৱে সকলোকে মই আপোনাৰ চেনেলটোৰ যোগেদি মই সকলোকে আহ্বান জনাইছোঁ মই স্ক্ৰীনত নাম্বাৰ দিয়াই আছে একদম প্ৰথম পৰা দিয়া আছে লাষ্টলৈকে নাম্বাৰটো আছে আৰু আপোনালোকক যদি সৃষ্টিশীল নৃত্য হয় বা দিহানাম হয় বা নেগেৰা নাম হয় যিকোনো নামত যদি বা বৰগীত হয় যদি আপোনালোকৰ কণ শিশুসকলক যদি আপোনালোকৰ গাঁৱত শিকাবলৈ আপোনালোকৰ ইচ্ছা আছে আইগৰাকীলৈ ফোন কৰিব পাৰিব নিশ্চয় আইগৰাকী যাব চাগে হয় মই সৃষ্টিশীল নৃত্য মই নিশিকাওঁ মোৰ স্কুলত যিহেতু বেলেগ টিচাৰ শিক্ষক আহে কিন্তু মই যিমানটো পাৰোঁ নেগেৰা নাম বা দিহানাম বিয়ানাম এনেকৈ এইখিনি মই বৰগীত মই যিখিনি জানো লোকগীত এনেকৈ মই এইখিনি মানে যিকণ জানো মই শিকাব পাৰিম ঠিক আছে আপোনালৈ ধন্যবাদ থাকিল আপুনি এনেদৰে কণ শিশুসকলক আগবঢ়াই নিবলৈ মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ আপুনি দীৰ্ঘজীৱী হওক আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক আপুনি কিবা ক'ব নেকি হয় আপোনাৰ চেনেলটোৰ জৰিয়তে মই সকলোকে শ্ৰদ্ধা জনাইছোঁ সকলোৱে মোক আশীৰ্বাদ কৰিব যিহেতু মোৰ মাতটো অকণ ভাগি আছিলে যিখিনি ভুল হৈছে ভুল সকলোৰে হয়েই যিখিনি ভুল হৈছে সকলোৱে ভুলবোৰ ক্ষমা কৰিব সকলোৱে মোক উৎসাহ জনাব আৰু আপোনাৰ চেনেলটোকো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মই আহ্বান জনাইছোঁ ধন্যবাদ বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ